নতুন কাপোৰ নাই নে অকণ একেবাৰে বৰ পুৰণা হ'লচোন কাপোৰ সোপা কাপোৰ নতুন কাপোৰ আকৌ ভাল মাৰিছো নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া বিয়া ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাপোৰ কানিখিনিচোন অকণমান পুৰণা লাগিছে এইফালে দেখা পাইছে দপদপীয়া বৰষুণ আহিলে এতিয়া এৰিছে বাৰু এয়া অকণমান লগাই কৰি আছে কাপোৰ কানি বিয়া ঘৰ এতিয়াহে বিয়া ঘৰ লাগিছে আৰু এইফালে ৰিচিপশ্যন হ'ব আৰু দেই এইফালে এতিয়া সোমাই আহি আছোঁ ভিতৰলৈ এয়া চাওক এইফালে খেলো মেলো হৈ আছে বিয়া দিনা ফটো উঠিব এতিয়া ভিতৰলৈ আহিছোঁ পেণ্ডেল দেখাইছোঁ ৰ'বা আকৌ পেণ্ডেল দেখাইছোঁ এইফালে আমাৰ কইনাই কি কৰি আছে অঁ ভালে কি কৰি আছা মাদাম এইফালে মাহীয়েক ন অঁ এয়া মাকৰ গাত তত নে কি কৰাগে এতিয়া এইখিনি নাই এইখিনি নেদেখে তললৈ নেদেখে হা ধুৱাগে এইফালে গোসানী কাইলৈ আজৰি আৰু ন বিয়া হৈছে কাইলৈ কিন্তু আজি আমাৰ ইয়াত চকী টেবুল লগাই একদম আজৰি বা মোক মাতিছে অঁ হয় নেকি অঁ এতিয়া গৈ আছোঁ ঘৰলৈ আমাৰ মালিকে বোলে চুলিত ৰং কৰিছে ৰং কৰি দিবগৈ লাগে মানে পিছফালৰখিনি নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া ৰাতি 11টা বাজিছে 11টা বজাত আমি গুচাই আছোঁ এয়া নহৰু আদা চব আৰু এইফালে আমাৰ মাইনাজনী আনিলে চাহ এয়া দেখা পাইছেনে লাওতে খাম খালি চাহ নোৱাৰিম নহয় এয়া নহৰু কাটিলোঁ তাৰপাছতে এইফালে আমাৰ এইফালে মুখখন ক'ব নি এইফালে চাহ এইফালে চাহ মুখখন অঁ কিয় নোৱাৰো অমনিয়ে এয়া কাটিছে আদা এইফালে বৌহঁতে আলু কাটি আছে মানে হাঁহি ফূৰ্তি মাজে ধুনীয়াকৈ কামখিনি কৰি আছোঁ এফালে গৈছিলোঁ কাপোৰে নথলিলোঁ আহি পেলাই এইটো নাথাকিলে এইফালে একদম আজি ঢেলাই দিয়া বিচনা সোমেয়া দেখা পাইছেনে ঢেলাই বিচনা এইফালে একদম আমাৰ কইনাক আঁকি আছে কি এইয়া মেহেন্দি বা আমাৰ গোসানী মুখখন চাওঁ এইফালে ইহঁত দুজনী আঁকি আছে আমাৰ খুচি আৰু এইফালে চাওঁ গোসানী হাত ভালকৈ দেখা এই চাওক আকৌ এইফালে আমি আজি ঢেলাই পাৰি ইয়াতে শুব লাগিব শুলে কঁকাল ঠেৰাই গৈছেগৈ আৰু বহি বহি নহৰু আদা গুচোৱা চাহকণ খাই লওঁ ৰ'ব বেছি ওচৰলৈ আহিলে আকৌ পিঁয়াজৰ এইটো নাকাটিবি নেকি এই খাইডাল এইডাল কাটি দিবি আৰু এতিয়া বাজিলে এটা বজাত মই অকলে আহিছোঁ ঘৰলৈ মানে একদম সকলোখিনি কৰি থৈ আহিছোঁ আৰু এটা কথা আমাৰ মানে ৰাইজেহে বনাব যে সেইকাৰণে মানে এইখিনি কাম আজিয়ে কৰি থৈছোঁ আৰু মানে আমাৰ খেলৰ মেধি দেউৰীয়ে বনাব যে সেইকাৰণে এতিয়াই সকলোখিনি যা যোগাৰ কৰি মেলি থৈ আহিছোঁ আৰু এতিয়া ঘৰ পাইছোঁহি আপোনালোকে চাগে অকণমান শব্দ চাগে শুনাই পাইছে আমাৰ ভাগৱত পাঠ হৈ আছে কাষৰ গাঁওখনত বৰ ভাল লাগে ন ৰাতি যেতিয়া ভাগৱত হেৰি হয় তেতিয়া ভাগৱত মানে বিশেষকৈ ৰাতি শুনি বেছি ভাল লাগে আৰু দূৰৰ পৰা ভাল লাগে এতিয়া চলাম আৰু কাকোহঁত শুলেই বাৰু মই একদম এতিয়া 1টা বজাত এতিয়া ধুনীয়াকৈ আহি মুখ হাত ধুই লওঁ লগ পাম আপোনালোকক ভিতৰত বলক বন্ধু বান্ধৱীসকল ভাত পানী খাই একেবাৰে আজৰি হৈ আহিছোঁ মোৰ শয়ন কক্ষলৈ আৰু আজি কি কৰিলোঁ দেখালোঁ বাৰু আপোনালোকক দিনটো কি কৰিলোঁ দেখালোঁ এইখিনিতে এটা কথা কওঁ যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ মই সেন্দুৰৰ ওপৰত এটা কথা মোৰ ইমান ভাল লাগিছে যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত আপোনালোকে এটা মানে বহুত ভাল ধৰণৰ কমেণ্ট কৰিছে কমেণ্টটো এনেকুৱা ধৰণৰ মানে মোক কৈছে আপোনাৰ ভিডিঅ' চাই ভাল পাওঁ যোনে যি কয় কৈ থাকক যিসকলে কয় সেইসকলে আপোনালোকৰ নিচিনা আপোনাৰ নিচিনাকৈ থাকিব নোৱাৰে সেইকাৰণে মানে জ্বলি পকি তেনেকুৱা ধৰণৰ কমেণ্ট কৰে আৰু আপুনি যদি কমেণ্টৰ ৰিপ্লাই দিয়ে তেনেহ'লে তেওঁলোকে খুব মানে ভাল পায় আপুনি এনেকুৱা এটা কৰিব তেওঁলোকৰ কমেণ্টসমূহ পালেও আপুনি গুৰুত্ব নিদিব বা পঢ়ি পেলাই
ডিলিট কৰি দিব আৰু মানে উত্তৰটো নিদিব উত্তৰটো দিলে তেওঁলোকে আৰু বেছি চলহে পাব গতিকে হয় আৰু কৈছে মানে কয় আৰু কুকুৰে যিমানেই ভুকিব বোলে আঠুৰ কুকুৰে যিমানেই নুভুকক কিয় কেতিয়াও বোলে আঠুৰ ওপৰলৈ জঁপিয়াই পেলাই কামুৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে গতিকে বহুত ভাল লাগিছে আৰু আপোনালোকক মই কথা দিছোঁ কেতিয়াও বেলেগৰ যিয়ে কমেণ্ট নকৰক কিয় মানে অতিষ্ঠ হৈ যাওঁ যে সেইকাৰণেহে ৰিপ্লাইটো দি পাওঁ সেইখিনিকে ক'লোঁ বাকী আমাৰ গোসানী আজি বিয়া দেই গোসানী মানে আমাৰ চামেলি বুলিও মাতো গোসানী বুলিও মাতো এনে নামটো হৈছে নিকিতা ৰাজবংশী বিয়াত অকণমান ব্যস্ত হৈ থাকিব লাগিব সেইকাৰণে ভাবিছোঁ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ বাকী বিয়াখনৰ সম্পূৰ্ণ দৃশ্য দেখাম আৰু এইখিনিতে মই আপোনালোকক আৰু এটা কথা কওঁ মোৰ লগত যিজন ভাইটি থাকে এইখিনিতে কৈ দিছোঁ আৰু কথাটো মানে ভাগৰ লাগিছে শুই দিছোঁ আৰু দেই মোৰ লগত যোনজন ভাইটি থাকে ওতঃপ্ৰোতভাৱে আমাৰ ঘৰৰ সদস্য আৰু ভাইটি সেই ভাইটিৰ ভায়েকৰ ছোৱালীও সেই আমাৰ গোসানীৰ যিদিনা বিয়া উঠিব মানে আজিয়ে আমাৰ গোসানী বিয়া উঠিব আৰু আজিয়ে ভাইটিৰ মানে ভায়েকৰ ছোৱালীও বিয়া উঠিব আৰু তালৈকো যাম যিমানখিনি পাৰোঁ আপোনালোকক ভাইটিহঁতৰ ঘৰৰ পৰিৱেশটো দেখাম আৰু এইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ বহুতে ভাইটিক লৈ বহুত কিবা কিবি ধৰণৰ মানে একাংশহে কৰে তেনেকুৱা ধৰণৰ কমেণ্ট সুধি থাকে ভাইটি ঘৰখন কিয় নেদেখুৱায় আমুক তামুক বহুত ধৰণৰ কথা গতিকে আপোনালোকে যিহেতুকে বিচাৰি আছিলে ভাইটি ঘৰখন চাওঁ বুলি সেইকাৰণে মই ভাবিছোঁ ভাইটি ঘৰখন দেখাম আপোনালোকে বিচাৰি আছিলে ভাইটিৰ ঘৰখন চাওঁ বুলি আৰু ভাইটিৰ ঘৰত কোন আছে সকলোখিনি জানিব বিচাৰিছিলে সেইকাৰণে ভাবিছোঁ এই ভিডিঅ'টোতে আপোনালোকক সকলোখিনি দেখাই দিম গতিকে আহক এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আমাৰ ভাইটিৰ ঘৰত কোন আছে আৰু ভাইটিৰ ঘৰখন আহক